লেটস টক এই অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি এই অনুষ্ঠানটিলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ এজন বিশেষ ব্যক্তি, এজন যুৱ নেতা আৰু এটা ৰাজনৈতিক দলৰ মুখপাত্ৰ, আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তৰ্ক বিতৰ্ক, বিভিন্ন ধৰণৰ আলোচনাৰে মুখৰিত হৈ থকা এজন ব্যক্তি, এজন যুৱ নেতা আৰু সকলোৰে মাজত জনপ্ৰিয় এজন নেতা। তেখেতৰ প্ৰকাশভংগী, তেখেতৰ বাকপটুতা সকলোৰে বাবে এইজন ব্যক্তিক সকলোৱে ভাল পায়। যিকি নহওক, আজি অনুষ্ঠানলৈ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এজন যুৱ নেতা আহিছে। আহক তেতিয়াহ'লে আমি স্বাগতম জনাওঁ বিজেপিৰ মুখপাত্ৰ শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক। আমাৰ মাজত আহি উপস্থিত হৈছে সেই বিজেপি মুখপাত্ৰ, আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। আপোনাক অনুষ্ঠানত লগ পাই আমি ধন্যবাদ। সকলোকে ধন্যবাদ। মহাশয়, আপোনাক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। অত্যন্ত ব্যস্ততাৰ মাজত আজি আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে। অতি সম্প্ৰতি আপোনাক বিভিন্ন ধৰণৰ বক্তব্যত আপোনাক সৰব দেখা গৈছে ইলেক্ট্ৰনিক প্ৰচাৰ মাধ্যমত। আপুনি নিজৰ চিনাকিটো কেনেকৈ আগবঢ়াব বিচাৰে? কাৰণ আমি বহু বছৰৰ পৰা আপোনাক দেখা পাইছোঁ সামাজিক ক্ষেত্ৰখনত, সাংস্কৃতিক ক্ষেত্ৰখনত অতি ওতঃপ্ৰোতভাৱে আপুনি জড়িত হৈ আছে, আৰু অতি সম্প্ৰতি ৰাজনৈতিক পথাৰখনতো আপুনি আপোনাৰ যাত্ৰা আৰম্ভ কৰি আৰু সবলভাৱে আপোনাৰ স্থিতি নিৰূপণ কৰিবলৈ আপুনি সক্ষম হৈছে। মই এগৰাকী ৰাজনৈতিক কৰ্মী, সেইটো মোৰ পৰিচয়, আৰু সাময়িকভাৱে মই জ্যোতিচিত্ৰমানৰ অধ্যক্ষ দায়িত্বত আছোঁ। এইটো সময় সাপেক্ষ। আৰু সাংস্কৃতিক কৰ্মী আছিলোঁ। 24 বছৰ বয়সৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰখনত পেছাদাৰীভাৱে কাম কৰি জীৱন নিৰ্বাহ কৰি আছিলোঁ। এতিয়ালৈকে সাংস্কৃতিক বিভিন্ন কাম কৰিছিলোঁ, বিভিন্ন প্ৰযোজনা, বিভিন্ন পৰিৱেশ কলাৰ কিছু পেছাদাৰী কাম। সাংস্কৃতিক কৰ্মী হিচাপে আছিলোঁ যদিও এতিয়া মই পূৰ্ণ পৰ্যায়ৰ এগৰাকী ৰাজনৈতিক কৰ্মী। বেছি সময় মই ৰাজনীতিত দিওঁ, আৰু ৰাজনৈতিক ক্ষেত্ৰখনত যদি কিবা সাংস্কৃতিক কিবা লাগে তেতিয়াহ'লে মই সেৱা আগবঢ়াবলৈ মোৰ দলত চেষ্টা কৰোঁ। হয় মহাশয়, আপুনি উজনিৰ এজন যুৱক, মাৰ্ঘেৰিটা অঞ্চলৰ। অসম আন্দোলনৰ পৰা আৰম্ভ কৰি সশস্ত্ৰ বিপ্লৱৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত সশস্ত্ৰ বিপ্লৱৰ পৰা আঁতৰি আহি কিছুমান মূল খুঁটিলে আগবাঢ়ি অহা যুৱকসকলৰ মাজৰ ভাতৃঘাতী সংঘৰ্ষ, কাকে বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ৰ বিভিন্ন স্তৰৰ আন্দোলন আপুনি দেখা পাইছে। হয়তো আপোনাৰ পিতৃ মাতৃসকলেও বহু আমি ইংৰাজৰ বিৰুদ্ধে কৰা যুঁজৰ কথা আপোনাক কৈছে। গতিকে বিভিন্ন সময়ৰ আন্দোলনবিলাকে আপোনাৰ মানসিকতাত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে, আৰু কি কাৰণত আপুনি এই বৰ্তমান শাসনাধিষ্ঠ বিজেপি দলত আপুনি যোগদান কৰাৰ চিন্তা কৰিলে আৰু সক্ৰিয় এগৰাকী নেতালৈ ৰূপান্তৰিত হ'ল? পৃথিৱীৰ যিকোনো প্ৰান্তত, যিকোনো পৰিপ্ৰেক্ষিতত আন্দোলন স্বাভাৱিকভাৱে হ'ব পাৰে। সময়ৰ তাগিদা, পৰিস্থিতি আৰু জনগণৰ সামূহিক ইচ্ছাৰ বাবে আন্দোলন হয়। সেই আন্দোলন কেতিয়াবা ৰাজপথত হয়, বিক্ষোভ বা যেনেধৰণৰ আন্দোলন স্থিতাৱস্থাৰ বিপৰীতে বা প্ৰাপ্তিৰ বাবে দাবী জনাই আন্দোলন কৰা হয়। এই আন্দোলন স্বাভাৱিক, কিন্তু সমান্তৰালভাৱে আজিৰ প্ৰজন্মই, জ্যেষ্ঠজনেও নিশ্চিতভাৱে এই আন্দোলনটো কেৱল ৰাজপথৰ শ্লোগানধৰ্মী আন্দোলন হোৱাৰ বিপৰীতে সকলোজনে বিচাৰে, অসমক ভাল পোৱা, ভাৰতক ভাল পোৱা মানুহে বিচাৰে আন্দোলনটো কৰ্মক্ষেত্ৰত হওক, এই আন্দোলন হওক কৃষি ক্ষেত্ৰত, এই আন্দোলন হওক সাংস্কৃতিক ক্ষেত্ৰত, এই আন্দোলন হওক আমাৰ ভাৰতৰ বা অসমৰ সাংস্কৃতিক বা অন্যান্য যি বৌদ্ধিক বৈভৱ আছে সেইবিলাক সীমাৰ পৰিধি ভেদি দূৰলৈকে যাওক, সকলোফালে প্ৰচাৰ প্ৰসাৰ হওক। গতিকে আন্দোলনটো কেৱল ৰাজপথত হ'লেই নহ'ব, আৰু এই আন্দোলনৰ প্ৰতি লাহে লাহে যিটো ৰাজনৈতিক আন্দোলন কৰা হয় অৰাজনৈতিক মঞ্চবিলাকৰ পৰা, সেই আন্দোলনবিলাকৰ প্ৰতি লাহে লাহে মানুহ বীতশ্ৰদ্ধ হৈ আহিবলৈ ধৰিছে। কাৰণ মই দেখিছোঁ যে স্বাধীনতা আন্দোলনৰ কথা বেলেগ আছিল। সেই সময়ত ইংৰাজৰ প্ৰধানত হৈ আছিলে, সমগ্ৰ দেশ তেতিয়া আন্দোলনত নামি পৰিছিলে। তাৰ পৰৱৰ্তী পৰ্যায়তো ভাষাকে লৈ বিভিন্ন কাৰণত আন্দোলন হৈছিল, আৰু আন্দোলনৰ কাৰণ সদায় সকলো মানুহৰ দৃষ্টিত আপেক্ষিক হ'ব, কাৰণ আন্দোলনকাৰীৰ বাবে এইটো এটা চৰম শুদ্ধ পথ, আৰু কিন্তু সেই আন্দোলনত যুক্তি বিচাৰি নোপোৱাৰ বাবে হ'ব সেইটো এটা মানুহক ব্যতিব্ৰস্ত কৰা, মানুহক ভুল পথে পৰিচালনা কৰাৰ এটা দৃষ্টিকোণো তাত থাকে। গতিকে আন্দোলন কৰা বস্তুটো এতিয়া চৰম নহয় বা পৰম নহয়, আপেক্ষিক। আন্দোলন যিসকলে কৰিছে, উদাহৰণস্বৰূপে কা আন্দোলন কৰিছে, কা আন্দোলন কৰাসকলৰ বাবে তেওঁলোকক যেনেকৈ বুজাই দিয়া হৈছিল বা যিসকলে বুজিছে বা যিসকলে বুজিও নুবুজা ধৰিছে, তেওঁলোকৰ বাবে কা আন্দোলনটো বিৰাট আমাৰ অসমৰ কাৰণে, অসমৰ ভাষা সংস্কৃতিৰ কাৰণে বিৰাট প্ৰয়োজনীয়
জনিত আন্দোলন কিন্তু যদিহে একেবাৰে গভীৰতালৈ অধ্যয়ন কৰি কোনোবাই লক্ষ্য কৰে তেতিয়াহ'লে দেখিব যে সেই আন্দোলনটো আচলতে আমাৰ সময় সম্পত্তি আৰু নতুন প্ৰজন্মৰ শিক্ষা দীক্ষা সংস্কৃতি উদ্যোগীকৰণ সেই সকলোবিলাকত এটা বাধাৰ প্ৰাচীৰ স্বৰূপে গতিকে সেই কথাটো মই ভাবোঁ এটা আপেক্ষিক কথা মানুহৰ মানুহভেদে নীতি আদৰ্শভেদে কাৰণবিলাক বেলেগ বেলেগ হয় আৰু ঠিক সেইদৰে ধৰি লোৱা হ'ল এতিয়া আচলতে ইয়াৰ এটা ৰাজনৈতিক প্ৰেক্ষাপটো নথকা নহয় বিগত সময়ছোৱাত কংগ্ৰেছে সৰ্বাধিক সময় প্ৰায় ৬-৭টা দশক ভাৰতক শাসন কৰিছিল গতিকে নোপোৱাৰ বেদনা ভাৰতৰ বিভিন্ন প্ৰান্তত পঞ্জীভূত হৈছিল এই ধৰি লওক এতিয়া উদাহৰণস্বৰূপে কাশ্মীৰৰ কথাই কওঁ কাশ্মীৰত নিজৰ মাতৃভূমিৰ পৰা ৫-৬ লাখ ব্ৰাহ্মণ পণ্ডিত পৰিয়াল ৫০০ পৰিয়াল ওলাই আহিবলগীয়া হৈছিল নিজৰ মাতৃভূমি এৰি বা যিকোনো ক্ষেত্ৰত দাক্ষিণাত্যত কিছু সাংস্কৃতিক আৰু ভাষাৰ ক্ষেত্ৰত কংগ্ৰেছৰ দিনত কিছু জোৰ জুলুম কৰিব বিচৰা হৈছিল অসমৰ ক্ষেত্ৰতো এনেকুৱা এটা অৱধাৰণাৰ সৃষ্টি হৈছিল যে অসমৰ পৰা বহু লৈ যায় সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন সংস্থাই বা চৰকাৰী পৃষ্ঠপোষকতা তাৰ বিপৰীতে অসমৰ সামগ্ৰিক উদ্যোগিক বা সাংস্কৃতিক শৈক্ষিক উন্নয়ন বৰ স্তিমিত এনেধৰণৰ কাৰণত মানুহৰ ক্ষোভ হোৱাটো স্বাভাৱিক আৰু পুঞ্জীভূত ক্ষোভৰ বহিঃপ্ৰকাশ হ'ল আন্দোলন গতিকে আন্দোলন যে নহ'ব নাই হোৱা এই কথা নহয় তাৰ কিছু যুক্তি থাকিব পাৰে কিন্তু ই আপেক্ষিক হয় মহাশয় আপুনি কংগ্ৰেছ চৰকাৰৰ কথা ক'লে মোৰ এষাৰ কথা মোৰ আপোনাক সুধিবৰ মন গৈছে যেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ আছিল অসমত এজিপি চৰকাৰ আছিল তেতিয়া কিন্তু অসমত গুপ্ত হত্যা অতি মুকলিভাৱে হৈছিলে এই প্ৰশ্নটোৰ উত্তৰ আচলতে মই ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মুখপাত্ৰ হিচাপে উত্তৰটো দিয়াটো সেই সময়ৰ মুৰব্বী সৰ্বময় কৰ্তা প্ৰফুল্ল মহন্তদেৱে উত্তৰ দিব পাৰিব কিন্তু তেখেতৰ প্ৰতিনিধি কোনো যিহেতু আমাৰ কথোপকথনত নাই গতিকে তেওঁৰ আত্মপক্ষ সমৰ্থন কৰিবলৈ তেওঁৰ প্ৰফুল্ল মহন্তদেৱৰ দল বা তেওঁৰ মানুহ নাই বা তেওঁ নাই গতিকে এই কথাটো গোটেইখিনি হ'ল প্ৰফুল্ল মহন্তদেৱৰ ওপৰত নিৰ্ভৰশীল এটা বিষয়বস্তু আৰু ষ্টেটছ ল এণ্ড অৰ্ডাৰ মূলতঃ ৰাজনৈতিকভাৱে বা সকলো ক্ষেত্ৰৰ পৰা ইউনিফাইড কামাণ্ড থাকিলেও মূলতঃ নিৰ্ভৰ কৰে ৰাজ্যখনৰ গৃহ আৰু প্ৰশাসনৰ ওপৰত ৰাজ্যখনৰ চৰকাৰৰ ওপৰত গতিকে যি কিবা সহায় সহযোগিতা লাগিলেহে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাৰ পৰা ল এণ্ড অৰ্ডাৰ টু মেনেজ ল এণ্ড অৰ্ডাৰ দে প্ৰভাইড ছাপৰ্ট অনলি তেওঁলোক কিন্তু মূলতঃ ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰশীল গতিকে মই যিহেতু প্ৰফুল্ল মহন্তদেৱ ইয়াত নাই গতিকে মই ক'বলগীয়া নাই অতি সম্প্ৰতি এটা বিষয় আলোচনা হৈছে কাৰণ ৩১ আগষ্ট আজি ২-৩ দিনৰ আগতে পাৰ হৈ গৈছে NRC ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ২০১৯ ৩১ আগষ্টত NRC চূড়ান্ত হৈছিল এটা বছৰ আপোনালোকৰ শাসনাধিষ্ঠ চৰকাৰৰ দিনত এটা বছৰ NRC নামত কোনো ধৰণৰ কাম কাজ নহ'ল কাৰণ এটা কথা হ'ল যে ২০১৯ চনৰ ৩১ আগষ্টত চূড়ান্ত NRC প্ৰকাশ পাইছিল কিন্তু এবছৰ এই অতি কোনো ধৰণৰ কাম নহ'ল আৰু ইয়াৰ দ্বাৰা অসমীয়া জাতিটো আকৌ এবাৰ এটা মাধমাৰ শুধোৱা হ'ল বুলি আপুনি ভাবে নেকি মহাশয় মই এইকাৰণে এই বিষয়টো উত্থাপন কৰিছোঁ NRC আজি নহয় যেতিয়া গোপীনাথ বৰদলৈ সেই সময়ত প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে বা সেই সময়ত আমাৰ যিসকল নেতাই দেশ স্বাধীনতাৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা কৰিছিল তেওঁলোকেও দেখা পাইছিল যে প্ৰব্ৰজনৰ সমস্যাটো তেতিয়াৰ পৰা আহিছিল আৰু ১৯০১ চনৰ পৰা ২০০১ চনলৈ এই যে যিটো ১০০ বছৰৰ যিখন মানচিত্ৰ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্ততকৈ অসমৰ সেই সময়খিনিত প্ৰব্ৰজনৰ সংখ্যা আছিল অত্যাধিক আৰু সেই প্ৰব্ৰজনৰ সমস্যাক লৈয়ে অসম আন্দোলনৰ সূত্ৰপাত হয় বুলি বহুজনে কয় তাৰ পৰৱৰ্তী সময়ত এই প্ৰব্ৰজনটো আমাৰ মাজত এনে এটা বিষয় হৈ পৰিল যাৰ কাৰণে আমি সদায় আন্দোলন কৰিব লগা হ'ল সেই অসম আন্দোলনৰ ফলশ্ৰুতিতে সহস্ৰ আন্দোলনৰ জন্ম হৈছিল বুলি মহাশয় মই কৈলো জন্ম হৈছিল বুলি বহুতে কয় এতিয়া আপোনালোকে সদায় কয় জাতি মাটি ভেটিৰ বাবে আপোনালোক সদায় কাম কৰি আছে কিন্তু আজি খিলঞ্জীয়া ৰাইজৰ স্থিতি কিমান দৃঢ় NRCখনক লৈ বিজেপি চৰকাৰ আজিও নিমাত কেইবাটাও প্ৰশ্ন আছে ইয়াত আপোনাৰ কথাখিনিত প্ৰথম কথা হ'ল আহোঁ NRCখনক লৈ অসমৰ মূল যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ হিন্দু মুছলিম খ্ৰীষ্টান বা যিকোনো ধৰ্মাৱলম্বী লোক যিকোনো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে বৰ আশা কৰিছে আনকি শাসনভাৰ লৈয়ে সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰথম গৈছিল NRC কাৰ্যালয়লৈ এটা আশা আছিল মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমাৰ দৰে সাধাৰণ কৰ্মীলৈকে ভাৰতীয় জনতা পাৰ্টিৰ ৪২ লাখ সেই সময়ত অলপ কম আছিল প্ৰায় ৩৫-৩৬ লাখ সদস্য আছিল এতিয়া ৪২ লাখ হ'ল আমি প্ৰত্যেক সদস্যই আশা কৰিছিলোঁ
বিভিন্ন ৰাজনৈতিক চিন্তা চেতনাৰ যিসকল জাতীয়তাবাদ অসম তথা ভাৰতৰ যি কল্যাণকামী চিন্তা কৰা যিসকল মানুহ আছে সকলো আশা কৰিছিল এবাৰ NRC হ'ব, এবাৰ নিশ্চিতভাৱে আমি কিবা ভাল এটা ফল লাভ কৰিবলৈ সক্ষম হ'ম, আমিও আশা কৰিছিলোঁ। আৰু চব সদিচ্ছা আছিলে বাবে NRC কাৰ্যালয়লৈ সৰ্বানন্দ সোণোৱাল পোনচাতে গৈছিল আৰু প্ৰোৎসাহন যোগাইছিল যাতে যি 50,000 অৰ্ধলক্ষ কৰ্মচাৰী ৰাজ্য চৰকাৰে নিয়োগ কৰিছিল এই কামখিনি যাতে খুব মসৃণভাৱে হৈ যায়। এতিয়া পৰৱৰ্তী পৰ্যায়ত আপোনালোকে জানে যে অসম চৰকাৰে কেৱল সহযোগিতাহে আগবঢ়াইছিল নিৰ্দেশানুসাৰে এই NRCখন প্ৰস্তুত কৰিবৰ বাবে। NRCখনৰ সকলো সিদ্ধান্ত গ্ৰহণ কৰোঁতা আছিল মহামান্য উচ্চতম ন্যায়ালয়, গতিকে তাত একো ক'বলগীয়া নাই। মহামান্য উচ্চতম ন্যায়ালয় বা ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰতিগৰাকী নাগৰিকৰ এক শ্ৰদ্ধা আছে, বিশ্বাস আছে, আস্থা আছে। এতিয়া সেই মহামান্য আদালতৰ নিৰ্দেশ আপোনালোকে জানে যে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমাৰ ৰাজ্য চৰকাৰৰ যিকোনো প্ৰশাসনিক বিভাগক এই ক্ষেত্ৰত মাত মাতিবলৈ বাৰণ কৰি দিয়া হৈছিল। যদিও আমি ৰাজ্য চৰকাৰখন আছোঁ, আমি ৰাজ্য চৰকাৰে একো কৰিব নোৱাৰোঁ। কৰ্মচাৰীসকল আমাৰ আছিল, কিন্তু উই কুড নট ডিৰেক্ট অৰ ডিক্টেট দোজ এমপ্লয়িজ কি হৈছে কেনে হৈছে ইত্যাদি আমি কৰিব নোৱাৰোঁ। আমি কিবা থাকিলে মহামান্য উচ্চতম ন্যায়ালয়কে ক'ব পাৰোঁ। এতিয়া প্ৰশ্নটো হ'লগৈ লাষ্টত যে যিগৰাকী ইয়াত সুপ্ৰিম কমাণ্ডাৰ আছিল, যিগৰাকী মূল ব্যক্তি আছিল শ্ৰীযুত প্ৰতীক হাজেলাদেৱ, তেখেতৰ অমনোযোগিতা, তেখেতৰ নাজানো মই, তেখেতৰ ইচ্ছা অনিচ্ছা বা তেখেতৰ নেতিবাচক চিন্তা কি কাৰণে নাজানো, তেখেত যিহেতু মূল ব্যক্তি আছিল, তেখেতক নিৰ্দেশ দিব পৰা এখতিয়াৰ কাৰণ আছিল। পোনপটীয়াকৈ তেখেতে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কৰিছিল। আৰু লাষ্টত শেষত দেখা গ'ল যে যিখন ওলাই আহিল NRC, আপুনি যিখন কৈছে এবছৰ হ'ল, আমি দেখিলোঁ ব্যৱহাৰিকভাৱে যে তাত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ বহুত নাম বাদ পৰি গৈছে। যি 19 লাখ মানুহৰ নাম বাদ পৰিল বুলি কোৱা হৈছে, সেইখিনিত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো, মিচিং, তিৱা, কাৰ্বি, ৰাভা বহু ভূমিপুত্ৰৰ নাম বা অন্যান্য সম্প্ৰদায়ৰ বহু অসমীয়া লোকৰ নাম তাত বাদ পৰি গৈছে। তাৰ বিপৰীতে বিভিন্ন ক্ষেত্ৰৰ পৰা সৰজমিন কিছুমান খবৰ আহিল যে তাত সন্দেহযুক্ত কিছু নাগৰিকৰ নাম অন্তৰ্ভুক্ত হৈছে। কিন্তু অসমবাসীয়ে ইমান আন্দোলন, ইমান আশা বা মহামান্য আদালতে এটা সদিচ্ছাৰ যিটো কাম কৰিছিল সেইটো বিচৰা নাছিল যে এখন আশ্বাসপূৰ্ণ হওক। কাৰণ কি আমি এইটো এপিল কৰিছিলোঁ যে তাত যিবিলাক বাংলাদেশৰ সীমান্তৱৰ্তী জিলা আছে তাত আকৌ ক্ৰছ ভেৰিফিকেশ্যন হওক, নিৰ্দিষ্ট শতাংশ 20% ইত্যাদি, কিন্তু সেইবিলাক হৈ নুঠিল। আৰু বিশেষ আৰু বেছি গভীৰত মই এইকাৰণে ক'ব নোৱাৰোঁ, বিষয়টো এতিয়াও ন্যায়ালয়ৰ বিচাৰাধীন বা ছাব জুডিচ মেটাৰ, চ' আই শুড নট কমেণ্ট ক্ৰছিং দ্য বৰ্ডাৰ। কিন্তু এইটো কথা ঠিক যে মহামান্য উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে আৰু অদ্ভুত কাৰণত অদ্ভুত ধৰণে প্ৰতীক হাজেলা এই ক্ষেত্ৰত বিফল হ'ল, ভূমিপুত্ৰৰ নাম বাদ পৰিল। আৰু তাত আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ বহুত অভিযোগ আছে বিভিন্ন দল সংগঠনৰ যে তাত বহুত সন্দেহজনক মানুহৰ তাত নাম সোমাল। আৰু ইভেন প্ৰতীক হাজেলাদেৱেও নিজে স্বীকাৰ কৰিছিল যে লিগেচি ৱাজ ট্ৰেডেড। লিগেচি যিটো পিতৃ মাতৃ ককাকৰ নাম, সেইবিলাক বিক্ৰী বাৰ্তাও চলিছিল নিৰ্দিষ্ট কিছু সন্দেহযুক্ত মানুহৰ আলমত। গতিকে সেই কথাখন সেইটো এতিয়া ওলমি আছে। আমি কিন্তু বিৰাট আশা কৰিছিলোঁ প্ৰতিগৰাকী দৰ্শকৰ দৰে, কিন্তু আমি এতিয়াও আছোঁ এখন শুদ্ধ NRC লাগিব, আশ্বাসপূৰ্ণ NRC নালাগে য'ত বাংলাদেশী সন্দেহযুক্ত বাংলাদেশীৰ নাম সোমাইছে আৰু ভূমিপুত্ৰৰ নাম সোমাইছে। হয়, কাৰণ 2021 চনত আপোনাৰ আৰু আপুনি এটা কথা কৈ গ'ল, মই থাকোঁতে কৈ গৈছোঁ, জাতি মেটি ভেটিৰ কথা আপুনি আপকীয়াকৈ উল্লেখ কৰিছে। জাতি মেটি ভেটিৰ ক্ষেত্ৰত আমি কি কৰি আছোঁ আমাৰ ৰাইজে দেখিছে। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে চাওক মানুহক ভেটি লাগিব, ভেটি মানে ভূমি, যে চাওক এই ভূমিৰ কাৰণে কি পদক্ষেপ লৈছে দেখিছে যে এতিয়ালৈকে আমাৰ খিলঞ্জীয়া যিসকল কৃষিজীৱী শ্ৰমজীৱী গঞা মানুহ আছে, খিলঞ্জীয়া ভূমিপুত্ৰ দেই, মূলতঃ খিলঞ্জীয়া ভূমিপুত্ৰ, তেখেতসকলক প্ৰায় এতিয়ালৈকে 44,000 পৰিয়ালক ম্যাদী পট্টা দিয়া হৈছে। এই মাটি থাকিলেহে ভেটি থাকিব, আগতে এইটো নাছিল। কিন্তু একে সময়তে প্ৰায় 44-45,000 মানুহক ম্যাদী পট্টা দিয়া হৈছে আৰু 65,000 কিছুদিনৰ ভিতৰত দিয়া হ'ব, প্ৰক্ৰিয়া চলি আছে। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিয়ে খিলঞ্জীয়া ভূমিপুত্ৰ। 1,31,000 তেনেধৰণৰ খিলঞ্জীয়া ভূমিপুত্ৰ যি ক্ষুদ্ৰ চাহ খেতিৰ জৰিয়তে লাখ লাখ মানুহক নিয়োগ কৰাৰ লগতে অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। সেই 1,31,000 মানুহক ম্যাদী পট্টা দিয়া হৈছে ভূমি। তাৰপিছত ভাষাৰ ক্ষেত্ৰত দেখিছে যে ভাষাৰ ক্ষেত্ৰত আগতে শ্লোগান আছিল যে আমাৰ মাতৃভাষা আমুক হ'ব আমুক হ'ব, সকলো ভুল তথ্যৰে
মানুহে বিভ্ৰান্ত কৰিছিল তাৰ বিপৰীতে মাতৃভাষা সি লাগিলে আমাৰ বিভিন্ন উপভাষাই হওক বা ডাইলেক্টেই হওক মাতৃভাষা অসমীয়া বা প্ৰত্যেক স্কুলত কম্পালচৰি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যিদৰে নিৰ্দেশ দিছে আমাৰ ৰাজ্য চৰকাৰৰ সমান্তৰালভাৱে নিৰ্দেশ দিছে তৃতীয়তে প্ৰত্যেকটো সাহিত্য সভালৈ গৱেষণা প্ৰচাৰ প্ৰসাৰৰ বাবে অসম সাহিত্যৰ পৰা জনগোষ্ঠী সাহিত্য সভালৈকে আৰ্থিক বৰঙণি সকলো ধৰণৰ শুভেচ্ছামূলক যিখিনি সহযোগ লাগে সেইখিনি কৰিছোঁ গতিকে ভাষা জাতিৰ কথাটো মই ক'লোৱেই অসমীয়া জাতি প্ৰথম চৰ্ত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সম্পূৰ্ণ সুৰক্ষিত হ'ব লাগিব সেইটোৱে কথা হয় মহাশয় খুব গুৰুত্বপূৰ্ণ কথা আপুনি ক'লে কিন্তু বৰ্তমান সময়ত আমাৰ চৰকাৰী মাধ্যমৰ মাতৃভাষাৰ স্কুলবিলাকৰ অৱস্থা অতি শোচনীয় এই সম্পৰ্কটো চৰকাৰে কিছু দৃষ্টি দিলে নিশ্চয় ভাল হ'ব বিশেষকৈ আমাৰ গ্ৰাম্যাঞ্চলৰ কাৰণ এতিয়া এটা কথা ঠিক এইখন চৰকাৰৰ সময়ত বহু শিক্ষকে চাকৰিত নিযুক্তি লাভ কৰিলে দুৰ্নীতি নোহোৱাকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আগতে চাকৰিৰ বজাৰ আছিল কিন্তু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ সফল শিক্ষামন্ত্ৰী হিচাপে যিখিনি কৰিছে হাজাৰ হাজাৰ শ্ৰেণীকোঠা পকীকৰণ হৈছে ছাত্ৰ ছাত্ৰীক আপুনি এটা গুৰুত্বপূৰ্ণ কথা এইটো চকুত নপৰে যে প্ৰাথমিকৰ পৰা কলেজ পৰ্যায়লৈকে সকলোৰে এডমিশ্যন ফ্ৰী হৈ গৈছে সেই 5,000 10,000 টকাটো এতিয়াও মধ্যাহ্ন ভোজনৰ নামত বিভিন্ন বিদ্যালয় সেইখিনি কম মই আপোনালোকে মূল কথা হ'ল বিনামূলীয়া পাঠ্যপুথি বিনামূলীয়া তেওঁলোকৰ মাচুলবিহীন তেওঁলোকৰ নামভৰ্তিকৰণ এইবিলাকে লাখ লাখ দৰিদ্ৰ পৰিয়ালক সহায় কৰিছে আৰু যিখিনি আপুনি ক'লে যে মধ্যাহ্ন ভোজন কেতিয়াবা ক'ৰবাত বিক্ষিপ্তভাৱে দুই এটা ঘটনা ঘটিছে যদিও এতিয়া সম্পূৰ্ণ সুন্দৰভাৱে চলি আছে আমাৰ শিক্ষক সমাজৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে বিশ্বাস আছে তেওঁলোকে সুন্দৰভাৱে বিদ্যালয়ো চলাইছে আৰু বিভিন্ন কাৰণত মানুহ ইংৰাজী মাধ্যম বা ব্যক্তিগত খণ্ডৰ মাধ্যমৰ প্ৰতি আকৰ্ষিত হৈছে এইটো সামাজিক কথা হয় কিন্তু আমি এতিয়া যি আমাৰ উচ্চতম বা উচ্চ মাধ্যমিকৰ যে ৰিজাল্ট আমি সেই ৰিজাল্টত গম পাইছোঁ চৰকাৰী খণ্ডৰ স্কুলে কাম কৰিছে কিন্তু যিটো হাৰত আমি চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ পৰা প্ৰাথমিক বা প্ৰাক প্ৰাথমিক স্তৰত আমি এটা ভাল ৰিজাল্ট পাব লগা আছিল সেয়া এতিয়াও পোৱা নাই কিন্তু এই NRC এটা অহা বছৰৰ যিটো ইলেকশ্যন আৰু কেইমাহমানৰ পাছত এটা নিৰ্বাচন হ'ব লগা গৈ আছে বিধানসভা নিৰ্বাচন তাতো NRCটো আপোনালোকৰ নিৰ্বাচনী এটা ইছ্যু হ'ব পাৰে নেকি চাওক শুদ্ধ NRC লাগে সেইটো আমাৰ ইছ্যু নহয় সেইটো আমাৰ কৰ্তব্য বা দায়িত্ব আমি এতিয়া ধৰক উদাহৰণস্বৰূপে এতিয়া COVID-19ৰ বিপৰীতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকাৰ পৰা এগৰাকী চাফাই কৰ্মীলৈকে যে টীম আছামে যিখিনি কাম কৰিছে সেইখিনি কৰ্তব্য বুলি ধৰোঁ NRC এখন শুদ্ধ লাগে সেইটো কৰ্তব্য বুলি ধৰোঁ আজিৰ তাৰিখত ইমান এটা অৰ্থনৈতিকভাৱে কিছু আমি স্থবিৰ হৈ গৈছোঁ যদিও প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ে দৰমহা পাইছে আমি এনে মুহূৰ্ততো আমাৰ অসমীয়া সংস্কৃতিৰ হৃদস্পন্দনস্বৰূপ নামঘৰবিলাক কেৱল উপাসনাস্থলী নহয় দেই নামঘৰবিলাক হ'ল সাংস্কৃতিক কেন্দ্ৰ সামাজিক কেন্দ্ৰ তাৰ উত্তৰণৰ কাৰণে আমি পিছ হুঁকা নাই এই সামগ্ৰিকভাৱে এই কৰ্তব্যবিলাক যে কৰি আছোঁ এইবিলাক আমাৰ নিৰ্বাচনী ইছ্যু নহয় এইবিলাক আমাৰ পবিত্ৰ কৰ্তব্য দায়িত্ব আমি লৈ যাম কেৱল আমি কোনো ধৰণৰ যি ধৰণে সাম্প্ৰদায়িকভাৱে বাকী দলবিলাক আগবাঢ়িছে বোকাচতীয়া ৰাজনীতিত নামিছে আমি সেইটো নহয় আমি কেৱল আমি কি কৰিলোঁ এই বিগত 4 বছৰ বা 5 বছৰে কি কৰিলোঁ সেই তালিকা লৈ যাম আৰু সেই কথাখিনি আমি ক'ম ৰাইজে দেখিছে ৰাইজ প্ৰত্যক্ষদৰ্শী গতিকে আমি ভাবোঁ বেলেগ এইবিলাক NRC বা ইত্যাদি ইছ্যু নহয় এইবিলাক আমাৰ কৰ্তব্য আমাৰ ইছ্যু হ'ব আমি কি ভাল কাম কৰিলোঁ দুৰ্নীতিবিহীন প্ৰদূষণমুক্ত এখন সমাজ এখন সেউজ অসম এখন শক্তিশালী অসম ক্ৰীড়াৰ পৰা সংস্কৃতিলৈকে গড় কাপ্তেনিৰ পৰা স্বাস্থ্য শিক্ষালৈকে জলসিঞ্চনৰ পৰা পাৰ্বত্য অঞ্চলৰ উন্নয়নলৈকে সকলোবিলাক আমি কিদৰে কৰিলোঁ আৰু গৃহ বিভাগ কিমান সফল আগৰ সময়ছোৱাত আমি দুখজনক কথা বিভিন্ন ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ লাগিছিল ধৰ্মীয় সংঘৰ্ষ লাগিছিল কিন্তু সৰ্বানন্দ সোণোৱালদেৱৰ নেতৃত্বাধীন চৰকাৰখনে ইমান শক্তিশালীভাৱে প্ৰশাসনটো ইমান শক্তিশালী যে আজিৰ তাৰিখত তেনেধৰণৰ বিক্ষিপ্ত ঘটনা ঘটা নাই এইবিলাক আমি কথা লৈ এইখিনি যুক্তি আৰু তথ্য লৈ আমি ৰাইজক কাষ চাপিম NRC আমাৰ কৰ্তব্য ভাষা উন্নয়ন আমাৰ কৰ্তব্য এইবিলাক আমাৰ বা COVID-19ত আমি যুঁজিছোঁ এয়া আমাৰ কৰ্তব্য এইবিলাক নিৰ্বাচন হয় মহাশয় এই COVID-19ত আমাৰ অসম চৰকাৰৰ যিখিনি সফলতা সেইখিনি সকলোৱে স্বীকাৰ কৰিছে সৰ্বভাৰতীয় পৰ্যায়ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ কথা সকলোৱে খুব উচ্চ স্বৰে প্ৰশংসা কৰিছে এইটো অতি গৌৰৱৰ বিষয় কিন্তু আপুনি ক'লে যে নামঘৰৰ কথা ইতিমধ্যে আমি গম পাইছোঁ যে অসম চৰকাৰে 5 কোটি টকা নিৰ্ধাৰণ কৰিছে নামঘৰ উন্নয়নৰ কাৰণে কিন্তু সত্ৰ অনুষ্ঠানৰ ধ্বংসযজ্ঞ আৰম্ভ সত্ৰ অনুষ্ঠানৰ মাটি বেদখল কৰাৰ কামটো চলি আহিছে বৰদোৱা অঞ্চলত নগাঁও বৰদোৱা অঞ্চলত বেদখল কাম
বেদখল হৈছে বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত বেদখল কৰিছে সেই বেদখল মুক্ত কৰাত আপোনালোক কিমান দূৰ সফল হৈছে দেখিছে আপুনি প্ৰথমবাৰৰ কাৰণে আমিয়ে বেদখল কৰিছোঁ কাজিৰঙা উচ্ছেদ কৰিছোঁ যিসকল সংবেদনশীল ব্যক্তি আছিল সত্ৰবিলাকো দেখিছে বৰদোৱা এতিয়া যিবিলাক ঠাইত বেদখল আছিল এতিয়া বেদখল মুক্ত আপুনি খবৰ কৰিলে গম পাব তাত এতিয়া সাংস্কৃতিক প্ৰকল্প চলিছে প্ৰায় 150 কোটি টকাৰ এটা প্ৰকল্প যিটো কাৰণে আচলতে আমি 70 বছৰ ৰ'বলগীয়া নাছিল কংগ্ৰেছে আচলতে স্বৰাজোত্তৰ কালতে প্ৰথম দশকতে কৰিব পাৰিব লাগিছিল আমাৰ গুৰুজনাৰ সেই যিটো বৰদোৱা থান সেইখন আচলতে এতিয়া বিশ্ব মানচিত্ৰত অংকিত হ'ব লাগিছিল এতিয়া এইখন চৰকাৰলৈ অপেক্ষা কৰিবলগীয়া হ'ল আমি সকলোবোৰ এতিয়া 150 কোটি টকাৰ এটা বৃহৎ প্ৰকল্প চলি আছে য'ত গুৰুজনাৰ সৃষ্টিৰ যি গৱেষণা বা আমাৰ যি সত্ৰীয়া সংস্কৃতি শংকৰী সংস্কৃতি সকলোবিলাক নিখুঁতভাৱে তাত সকলোৱে দেখিব পাৰিব এটা বিশ্বজনীন এটা সাংস্কৃতিক প্ৰকল্প তাত হ'বলৈ গৈ আছে এতিয়া কথা হ'ল আৰু আমি উচ্ছেদ কৰিছোঁ এইটো ৰাইজে জানে আৰু সত্ৰবিলাকলৈ সকলো ধৰণৰ সহায় সহযোগিতা উচ্ছেদৰ বেদখল উচ্ছেদৰ পৰা আদি কৰি আৰ্থিকভাৱে যাতে সত্ৰীয়া সংস্কৃতি সম্পূৰ্ণ সুন্দৰভাৱে চৰ্চা হয় তাৰ বাবে এই নামঘৰবিলাকলৈ যি 2.5 লাখ টকাৰ এটা সহযোগিতা আগবঢ়াব সমান্তৰালভাৱে সত্ৰবিলাকলৈও সহযোগিতা আগবঢ়াব আৰু এইটো চলি আহিছে এইটো কোচবিহাৰ বা মহাপুৰুষৰ তাতো সেই অঞ্চলবিলাক এতিয়া কিন্তু অতি দুৰ্বিষহ হৈ আছে আমি বিচাৰিছোঁ যে তাতো প্ৰকল্পৰ কাম আৰম্ভ হৈছে এটা উপাসনাৰ পৰ্যটন ক্ষেত্ৰলৈ আমি যদি ইয়াত লৈ যাব পাৰোঁ সেয়া খুব ডাঙৰ কথা আপোনালোকে কৈ আছে যে আপোনালোকে বানপানীৰ কাৰণে জলসম্পদ ব্যৱহাৰ কৰিবলৈ কৈছে চেষ্টা কৰিছে কিন্তু বানপানীৰ সমস্যাটোত আজিও ককবকাই আছে কাৰণ এই আমি যেতিয়াৰ পৰা জন্ম হোৱাৰ পৰা আমি যেতিয়াৰ পৰা ডাঙৰ হৈছোঁ আমি দেখোঁ যে প্ৰত্যেক বছৰে অসমলৈ বানপানী আহে বানপানীৰ সময়ত গৰাখহনীয়া হয় মথাউৰি নিৰ্মাণৰ কাৰণত চিঞৰ বাখৰ হয় মথাউৰি আৰু বানপানী বিধ্বস্ত লোকে সদায় ৰাজপথলৈ ওলাই আহে আন্দোলন হয় আৰু তাৰ পাছতে ছেপ্টেম্বৰ মাহ আহে অক্টোবৰ মাহ আহে লাহে লাহে শৰৎকাল আহে আমি আকৌ দুৰ্গোৎসৱ বা অন্যান্য অনুষ্ঠানত আমি মগ্ন হৈ সেই বানপানীৰ কথা পাহৰি যাওঁ সেই কথাৰ কিন্তু এইবাৰো তাৰ বিপৰীত ছবি এখন দেখা নহ'ল এফালে আমি ক'ভিডৰ লগত যুঁজিলোঁ আনফালে আমি বানপানীৰ লগত যুঁজিলোঁ আৰু চৰকাৰী প্ৰচাৰ মাধ্যমত আমি ক'ভিডৰ লগত ইমান বেছিকৈ ব্যস্ত হৈ পৰিলোঁ যে বহু সময়ত বানপানী কিছু ছবি আমি দেখাৰ পৰা বঞ্চিত হ'লোঁ গতিকে বানপানী স্থায়ী সমাধান সম্ভৱ হ'বগৈনে চাওক বানপানী হ'লে এক প্ৰাকৃতিক দুৰ্যোগ এতিয়া লুইতৰ চৰিত্ৰ ব্ৰহ্মপুত্ৰৰ চৰিত্ৰ বা ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কিমান সহজ কিমান কঠিন অসমবাসীয়ে জানে আৰু মই এইটো কোৱা নাই যে আমি চিৰদিন বানপানীৰ লগত সহাৱস্থান কৰিব লাগিব তেনেধৰণৰ কথা নহয় কিন্তু সহাৱস্থানৰ লগতে বানপানীৰ বিৰুদ্ধে যুদ্ধ কৰাত আমি অসমবাসী সদায় যুদ্ধ কৰি আহিছোঁ অসমবাসীয়ে আৰু বানপানীক বা প্ৰকৃতিক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাটো কিমান দূৰলৈকে সম্ভৱ সেইটো সময় ক'ব সেইটো ৰাইজৰ চকুৰ আগত থাকিব কিন্তু বিগত সময়ত আপুনি লক্ষ্য কৰিব বানপানী বুলি ক'লে এটা কেলেংকাৰী এখন ধুনীয়া ডাঙৰ বজাৰ বহিছিল আগতে কংগ্ৰেছৰ দিনত সকলোৱে জানে আপুনি 15 চনৰ 14 চনৰ 13 চনৰ যিকোনো ধৰণৰ বাতৰি কাকত বা ইভেন গুগল কৰি যদি চাই ফেচবুক যদি চাই দেখিব কেলেংকাৰীৰ ওপৰত কেলেংকাৰী সেই দুখীয়া পৰিয়াল যি হয়তো ৰাজপথত বা কোনোবা আশ্ৰয় শিবিৰত আছে তেওঁলোকৰ মুখৰ চাউলখিনি কাঢ়ি অনা হৈছিল কিন্তু এতিয়া সেইটো নহয় এতিয়া প্ৰত্যেকগৰাকী মানুহে তেওঁলোকৰ যি নিজৰ প্ৰাপ্য সেইটো পাইছে আৰু আপুনি কোনো ধৰণৰ দুৰ্নীতিৰ খবৰ এখন কাকততো নেদেখে আপুনি আমি দুখ পাইছোঁ যে লাখ লাখ মানুহ আমাৰ নিজৰ আপোন মানুহ মোৰ আত্মীয় মানুহ বানপানীত ককবকাই আছিল কিন্তু তেওঁলোকক যিমান পাৰি সম্পূৰ্ণৰূপে এট দ্য হায়েষ্ট লেভেল সহযোগ কৰা হৈছে দুৰ্নীতিবিহীনভাৱে এইটো বৰ গুৰুত্বপূৰ্ণ কথা আনকি সেইখিনি আমাৰ জনসাধাৰণৰ কথা বাদেই দিলোঁ আমাৰ যি জীৱকুল আছে জীৱকুলৰ বাবে প্ৰথমবাৰৰ কাৰণে চিন্তা কৰিছে এইখন চৰকাৰে আগতে দেখাবৰ বাবে 2-3টা ক'ৰবাত হাইলেণ্ড আছিল কাজিৰঙাত কিন্তু এতিয়া ডজেন্স অফ হাইলেণ্ড are being constructed in কাজিৰঙা ইনসাইড কাজিৰঙা তাৰ ফলত কি হৈছে যিকোনো জীৱ এতিয়া দুৰ্ঘটনাৰ পৰা কমিছে আৰু তেওঁলোকে বানপানী হ'লে সেই সুৰক্ষিত অঞ্চলত থাকেগৈ আৰু প্ৰথমবাৰৰ কাৰণে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কি কৰিছে এই জীৱ জন্তুৰ বাবে ৰিলিফ দিছে ৰিলিফ আমি জানো যে আমাৰ কাৰণে ৰিলিফ দিয়া হয় আমাৰ জনসাধাৰণৰ কাৰণে কিন্তু এইবাৰ জীৱকুলৰ বাবে ৰিলিফ দিয়া হৈছে গতিকে এইটো বৰ ডাঙৰ কথা আৰু যিটো খহনীয়াৰ কথা ক'লে খহনীয়াটোৰ আগতে যদি চাওক বানপানীত অন্ততঃ ব্যতিব্যস্ত হয় ধুই নিয়ে ধ্বংস কৰে কিন্তু ভূমিখিনি থাকি যায় কিন্তু খহনীয়াত নিজৰ জন্মভূমি নিজৰ কৃষিভূমি সকলোবিলাক যাহ যায় গতিকে কিন্তু এই নদীৰ খহনীয়াটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে গণ্য কৰা হোৱা নাছিল এইবাৰ সৰ্বানন্দ সোণোৱালদেৱৰ তৎপৰতাত নৰেন্দ্ৰ মোদীদেৱে
খহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি কোৱাৰ লগে লগে সেই যিখিনি মানুহৰ লোকচান হ'ল তেওঁলোকে কিন্তু তেওঁলোকৰ প্ৰাপ্য যি পাবলগীয়া সেইখিনি পাব আৰু এটা খুব সুন্দৰভাৱে এটা ব্যৱস্থাপনাত তেওঁলোক সোমাই পৰিলে দুৰ্যোগ ব্যৱস্থাপনালৈ অভিলেখ সংখ্যক পুঁজি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দিছে এইটো বৰ গুৰুত্বপূৰ্ণ কথা এই খুব গুৰুত্বপূৰ্ণ কথা কোনো দুৰ্নীতি নাই কোনো অৱস্থা চাউলৰ দুৰ্নীতি নাই কিন্তু আপুনি 13 চন 14 চন 10 চন এইবিলাক আপুনি যিকোনো এখন বাতৰি কাকত মেলি চাওক যে আমুকৰ পঞ্চায়তত বানপানীৰ চাউল ধৰা পৰিল পঞ্চায়তৰ সভাপতিৰ ঘৰত কংগ্ৰেছৰ সভাপতিৰ ঘৰত এনেধৰণৰ খবৰবিলাক আছিল যে তিৰপাল আৰু আমুক পোৱা গ'ল আমুকৰ গুদামত কংগ্ৰেছ নেতাৰ গুদামত কিন্তু আজি তাৰ কথা সেইবিলাক নাই আপুনি খুব সুন্দৰ কথা ক'লে দুৰ্যোগ নাশ কৰিবৰ বাবে এটা ফাণ্ড আহিছে কিন্তু আপোনালোকে দুৰ্যোগ নিৰাময় কৰিবৰ বাবে বানপানী নিৰাময় কৰিবৰ বাবে মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত কিমান দূৰ সফল হ'ল মথাউৰি নিৰ্মাণ হৈছে চাওক মথাউৰি প্ৰায় মই সংখ্যাটো পাহৰিছোঁ কিন্তু মথাউৰিবিলাক নিৰ্মাণ হৈছে বাবেই যিখিনি মথাউৰি নিৰ্মাণ চলি আছিল সেইখিনিত কিন্তু খুব দুৰ্নীতিমুক্তভাৱে কৰাৰ বাবে এইবাৰ মথাউৰিয়ে যথেষ্ট এটা নে দুটা মথাউৰি মাত্ৰ ছিঙিছিল সেইবিলাক পূৰ্বৰ চৰকাৰৰ আমোলত হোৱা আশ্বাসপূৰ্ণ তাৰ বাহিৰে কিন্তু যিখিনি এইখন চৰকাৰে মথাউৰি নিৰ্মাণ কৰিলে সেইখিনি কিন্তু ক'তো দুৰ্ঘটনা হ'ল বুলি আমাৰ হাতত তথ্য নাই হয় মহাশয় আপোনাক যেতিয়া লগ পাওঁ মই আপোনাৰ যি বাকপটুতা আপোনাৰ যি বাকশৈলী ই অতি অপূৰ্ব আৰু এই আপোনাৰ যি বাকশৈলী আৰু বাকপটুতা আৰু এটা বিষয়ৰ প্ৰতি থকা আপোনাৰ বুৎপত্তিৰ বাবে হয়তো আজি আপুনি এটা ৰাজনৈতিক দলৰ মুখপাত্ৰ হিচাপে আপুনি নিৰ্বাচিত হৈছে তথ্য আৰু যুক্তি থাকিলে কথাখিনি সঁচা হ'লে সকলোৱে ক'ব পাৰে এতিয়া মোৰ হাতত যিটো তথ্য আছে হয় এতিয়া তথ্য আছে এতিয়া মই আপুনি প্ৰশ্ন সোধা নাই যদি এই কথাটো আমাৰ জনপ্ৰিয় ব্যতিক্ৰম চেনেলত মই কৈ যোৱাটো ভাল হ'ব যে এতিয়া নতুনকৈ কৈ আছে বোলে হেৰি ভুল প্ৰচাৰবিলাক চাব দেই মিছা প্ৰচাৰবিলাক এই আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো বোলে আদানীক বিক্ৰী কৰি দিয়া হ'ল দাম দি দিয়া হ'ল এনেধৰণৰ এটা প্ৰচাৰ চলাই আছে এতিয়া কংগ্ৰেছ বা বাওঁপন্থীসকলে এইটো সম্পূৰ্ণ ভুল কথা এই কথাটো আপুনি সোধা নাই যদি মই কৈছোঁ এই সুযোগ গ্ৰহণ কৰি আমাৰ এনেধৰণৰ 6টা এয়াৰপোৰ্ট গুৱাহাটী এয়াৰপোৰ্টকে ধৰি 6টা এয়াৰপোৰ্টত আগতে বাৰ্ষিক আয় হৈছিল হায়েষ্ট 540 কোটি এবছৰত এতিয়া কি কৰিলে গোটেই নিয়ন্ত্ৰণটো থাকিব আমাৰ এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হাতত কিন্তু তাৰ আনুষংগিক কামবিলাক সেৱাবিলাক আগবঢ়াবৰ কাৰণে কি কৰিলে PPP মোডত লিজত দি দিলে তেওঁলোকৰ পৰা টেণ্ডাৰ লৈ তাৰ ফলত কি হ'ল প্ৰতি বছৰত 1000 কোটিকৈ লাভ হ'ব 540 কোটিৰ ঠাইত 1000 কোটিকৈ লাভ হ'ব আৰু এই টেণ্ডাৰ ছিষ্টেমটোত 6টা এয়াৰপোৰ্টত টেণ্ডাৰ ছিষ্টেমটোত 2700 কোটি টকা এডভান্স পোৱা হ'ল আগধন পোৱা হ'ল এই 2700 কোটি টকাৰে আমাৰ ডিব্ৰুগড় যোৰহাট তেজপুৰ লখিমপুৰৰ পৰা আদি কৰি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে যিবিলাক সৰু বৰ এয়াৰপোৰ্ট আছে সেইবিলাকত 2700 কোটি টকা লোকৰ পৰা পোৱা পইচা সেইখিনি বিনিয়োগেৰে আধুনিকীকৰণ কৰা হ'ব আৰু এই যিখিনি এয়াৰপোৰ্ট আছে 6টা দিয়া হ'ল সেই 6টাত আকৌ তেওঁলোকে বিনিয়োগো কৰিব লাগিব এই যিবিলাক PPP মোডত তেওঁলোকে পাইছে PPP মোডত লিজত দিয়া মানে কোনো বিক্ৰী কৰা নবুজায় আৰু 540 কোটি টকা আগতে আহিছিল এতিয়া 1000 কোটি টকা হ'ব এইটো এটা সাধাৰণ গণিত গতিকে ইয়াত কোনো ধৰণৰ এইবিলাক মিছা প্ৰচাৰত আপোনালোক ভুল নাযাব আৰু এয়াৰপোৰ্টৰ ৰানৱে গোটেই তাৰ কণ্ট্ৰল এয়াৰ ট্ৰেফিক এই সকলোবিলাকৰ নিয়ন্ত্ৰণ থাকিব সম্পূৰ্ণ এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ হাতত বাকী আনুষংগিক যিবিলাক চিভিল এভিয়েশ্যনে নকৰিলেও হয় সেইখিনি বেলেগে কৰিব হয় খুব গুৰুত্বপূৰ্ণ কথা ক'লে এইটো অতি জানিবলগীয়া কথা ইয়াৰ সমান্তৰালকৈ অসমৰ উদ্যোগৰ ক্ষেত্ৰখনত এই চৰকাৰখনে কেনেধৰণে ভূমিকা ল'লে কাৰণ আজি বাতৰি কাকতত আমি পাইছিলোঁ যে জাগিৰোডৰ যিটো পেপাৰ মিল আৰু এটা পেপাৰ মিল এটা উদ্যোগ বিক্ৰী কৰি দিয়া হ'ব বিক্ৰী কৰি দিয়া বস্তুটোৱে আচলতে সম্পূৰ্ণ ভুলকৈ দিয়া হয় তাৰমানে বিক্ৰী কৰিব নিজৰ জাতীয় সম্পদ এটা বিক্ৰী কৰি দিব বুলি কোৱাৰ লগে লগে মানুহৰ মনত খুব এটা উপজে এয়াৰপোৰ্টটো বিক্ৰী কৰি দিব বুলি ক'লে মোৰ বেয়া লাগিব মোৰ কিয় ভাল লাগিব মোৰ ইমান ধুনীয়া এটা সুন্দৰ এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বা মোৰ জাগিৰোড নগাঁও কাগজ কল জাগিৰোড সেইটো যদি বিক্ৰী কৰি দিব বুলি কোৱা হয় সেইটো আমাৰ যিকোনো মানুহৰ এটা বুকুত বিষ এটা হ'ব মোৰে খং উঠিব কিন্তু আচলতে এইটো ভুলকৈ ব্যাখ্যা আগবঢ়োৱা হয় কোনো বিক্ৰী মই যেনেকৈ ক'লোঁ এতিয়া ক্লিয়াৰ কৰি দিয়া হ'ল যে এই 6টা এয়াৰপোৰ্ট লিজত দিয়া হৈছে ঠিক সেইটোৰ আগতে কংগ্ৰেছ দলৰ দিনতো লিজত দিয়া হৈছিল আৰু তেতিয়া ভালকৈ চলা নাছিল যদিও নৰেন্দ্ৰ মোদীয়ে বহাৰ পিছত এই যেতিয়া 5টা আগতে দিয়া হৈছিল PPP মোডত কংগ্ৰেছৰ দিনতে সেইকেইটা এতিয়া ভাৰতৰ শ্ৰেষ্ঠ বুলি ডিক্লেয়াৰ কৰিছে গোটেই 5টা ডিক্লেয়াৰ কৰিছে কোনে ভাৰতীয় সংস্থাই নহয় এয়াৰপোৰ্ট অথৰিটি ইণ্টাৰনেশ্যনেল নামৰ সংগঠন এটাই তেওঁলোকে এছেছ কৰে কোনটো এয়াৰপোৰ্ট কিমান ভাল গতিকে এইটো এটা সহজাত কথা এতিয়া আৰু ঠিক সেইটোৰে আপুনি নগাঁও পেপাৰ মিল জাগিৰোডৰ কথা কৈছে সেইটো দুটা কথা আছে ইটছ আনাডাৰ ছাবজুডিচ মেটাৰ তাৰ কিছু লিজত দিয়া বা চৰকাৰে চলোৱা বা নতুনকৈ আৰম্ভ কৰা তাৰ এটা দিশ ইতিমধ্যেই এটা
কমিশ্যন ন্যায়ালয় মই ঠিক পাহৰিছোঁ কমিশ্যন নে ন্যায়ালয়ৰ হাতত এইটো এটা বিচাৰাধীন হৈ আছে গতিকে কিছু কাম কিন্তু বিচাৰিলেও কোনো চৰকাৰ বা সংস্থাই কৰিব নোৱাৰে এতিয়া হয়তো কিবা পথ মুকলি আছে মই নাজানো ডিটেইলত ষ্টাডি কৰা নাই হয়তো সেইটো আকৌ সচল কৰিবৰ বাবে বা সেইটো উন্নীত কৰিবৰ বাবে বা সেইটো কিবা বেলেগ অনুষ্ঠানলৈ পৰিৱৰ্তন কৰিবৰ বাবে এটা ইতিবাচক পদক্ষেপ দুইখন চৰকাৰে ল'ব পাৰে এইটো আমি আদৰণি জনাব লাগে কথাটো সেইটো এতিয়া আদৰণি জনাব লাগে কিন্তু বিক্ৰী দিয়া ৰাজহুৱা সম্পদ বেলেগক গতাই দিলে এই ধৰণৰ কথা নহয় সেই বুলি হোৱাহেঁতেন মই আজি ব্যতিক্ৰমত বহিব নালাগিছিল তেতিয়াহ'লে কোনো ধৰণৰ টিভি চেনেল থাকিব নালাগিছিল একমাত্ৰ প্ৰচাৰ ভাৰতী সেইটোৱে চৰকাৰী চেনেল মোৰ ফোনটো BSNL এই দুটালৈও থাকিব লাগে প্ৰাইভেট পাৰ্টিবিলাকক আমি দিওঁ আজি যেনেকৈ ব্যতিক্ৰম নামৰ এটা চেনেল আছে অসমত 5টা বিভিন্ন ধৰণৰ 5-6টা নিউজ চেনেল আছে দূৰদৰ্শন থকাৰ পিছতো গতিকে আমিতো যদি এই চৰ্তত যাবলৈ হয় আমি তেতিয়াহ'লে কেৱল দূৰদৰ্শনত থাকিব লাগিব বাকী কোনো ধৰণৰ প্ৰাইভেট পাৰ্টিক একো দিব নালাগিব মোবাইল কেবল বা টেলিফোন কেবল BSNL হ'ব লাগিব এই PPP মুঠ আন্তঃৰাষ্ট্ৰীয় এটা কথা চলি আহিছে হয় তাৰমানে এইটো কথা আপুনি ক'ব বিচাৰিছে যে ভৱিষ্যতে আমাৰ যিটো কাগজ কল দুটা আছে আমাৰ বিশেষকৈ জাগিৰোডৰ যিটো পেপাৰ মিল এই পেপাৰ মিলৰ উন্নতিৰ বাবে চৰকাৰে নিশ্চয় কৰিব এইটো এটা কমিটমেণ্ট হয় মহাশয় আকৌ আপোনাৰ ব্যক্তিগত কথাটোলৈ আহোঁ আপোনাৰ এই যি বাকপটুতা ইমান সুন্দৰকৈ কথা কয় ইমান ধুনীয়াকৈ আপুনি ৰাইজৰ মাজলৈ দলটোক লৈ গৈছে শুভ চিন্তাবিলাক ৰাইজৰ মাজলৈ বিলাই দিছে আপুনি যি সময়ত ভাৰতীয় জনতা দলত যোগদান কৰিছিলে সেই সময়ত আপোনালোক তিনিগৰাকী শিল্পী আহিছিলে কৃষ্ণমণি চুতীয়া যতীন বৰা ডাঙৰীয়া আৰু আপুনি ইতিমধ্যে যিগৰাকী অভিনেতা তেখেতৰ নামত যথেষ্ট বিতৰ্ক হৈছে এটা সময়ত তেখেতে জনতা পাৰ্টিৰ পৰা ওলাই ৰাইজৰ মাজলৈ গৈছিল আকৌ জনতা দললৈ আহিলে তাৰপাছত কৃষ্ণমণি চুতীয়া তেওঁ নিজৰ স্থিতিত কাম কৰি আছে আপুনি নিজৰ স্থিতিত কাম কৰি আছে মাজতে আপোনালোকক সামাজিকভাৱে বৰ্জনো কৰা হৈছিল সেই সময়তো কিন্তু আপুনি আপোনাৰ দলত আপোনাৰ স্থিতি অটল ৰাখিলে তাৰপাছত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক চলচ্চিত্ৰ মহোৎসৱত কেইগৰাকীমান অভিনেত্ৰী দুগৰাকী অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকক সমালোচনাই মুখৰ কৰি তুলিছিলে তথাপি তেওঁলোক স্থিতি অব্যাহত ৰাখিলে পৰৱৰ্তী সময়ত যিসকল ব্যক্তিয়ে আপোনালোকক এঘৰীয়া কৰিছিল আজি তেওঁলোক আকৌ আপোনালোকৰ দললৈ আহিছে আপুনি এটা ব্যক্তিগত সাক্ষাৎকাৰত কৈছিল যে তেওঁলোক বহুজন আপোনাৰ ভাতৃ সদৃশ কিন্তু সেইসকল ব্যক্তিক আপুনি মুকলি মনেৰে আদৰণি জনাব পাৰিছেনে প্ৰথমতে এটা কথা ক্লিয়াৰ কৰি দিওঁ আপুনি যে ক'লে যে তেওঁলোক ভাৰতীয় জনতা পাৰ্টিৰ পৰা ৰাইজৰ মাজলৈ গৈছিল ৰাইজৰ মাজৰ পৰা ভাৰতীয় জনতা পাৰ্টি আহিছে আচলতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাইজেই কাৰণ লতাশিলৰ 10,000 মানুহ যদি ৰাইজ হয় তেওঁলোক মোৰ পৰম শ্ৰদ্ধেয় প্ৰতিগৰাকী ব্যক্তি দেই নীতিগতভাৱে তেওঁলোক আমাৰ নীতি বেলেগ তেওঁলোকৰ নীতি বেলেগ তেওঁলোক মোৰেই ভাই ভগ্নী যিসকল লতাশিলত গোট খাইছিল বা জাজেছ ফিল্ডত য'তেই হওক ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত সেই মানুহখিনিও ৰাইজ যিদৰে শ্ৰদ্ধেয় ৰাইজ 10,000 মানুহ ঠিক সেইদৰে ভাৰতীয় জনতা পাৰ্টিৰ 42 লাখ সদস্য কিন্তু ৰাইজ ঠিক সেইদৰে জাগিৰোডৰ যে 1 লাখ মানুহ জমাইছিল সেয়াও ৰাইজ গতিকে এইটো এটা তেওঁলোক এতিয়া সংবাদ মাধ্যম বা তেওঁলোকে নিজে কয় আমি ৰাইজৰ লগত আছোঁ আৰে আমি কোন আমি যে আছোঁ আজি যে 26,000 গাঁৱত আমাৰ অসমৰ 26,000 গাঁৱত 26,000 বুথ কমিটি আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আৰু আমাৰ সন্মানীয় সভাপতি ৰঞ্জিত কুমাৰ দাসদেৱে প্ৰত্যেকটো বুথৰ পৰা হেৰি কৰিছে আমাৰ শক্তি কেন্দ্ৰ কৰিছে প্ৰায় 5-6 এইখিনি মানুহ কোন 26,000 গাঁৱত যদি 30জনকৈ ধৰোঁ সেইখিনিতো কাৰ্যকৰ্তাটো ৰাইজ গতিকে ৰাইজ শব্দটো আমিও ৰাইজৰ লগতে আছোঁ আৰু তাৰপিছত আপুনি যিখিনি ক'লে যতীন বৰাদেৱৰ কথা যতীন বৰাদেৱ আচলতে বহুত ডাঙৰ বিখ্যাত তেওঁৰ এজন অভিনেতা খুব জনপ্ৰিয় প্ৰতিভাৱান আৰু তেওঁ বিগত 30 বছৰ ধৰি অভিনয় ক্ষেত্ৰত শীৰ্ষস্থানত আছে বুলি ক'ম তেওঁ জনপ্ৰিয় চিনেমাৰ হিচাপত গতিকে তেখেতৰ বিষয়ে মোৰ দৰে সাধাৰণ এজন সাংস্কৃতিক কৰ্মীয়ে কোৱাটো অনুচিত তেখেতৰ কি চিন্তাত এৰি হৈছিল কি চিন্তাত আহিছে তেখেতৰ প্ৰতি আমি তেওঁৰ ফেন হয় তেওঁৰ গতিকে তেওঁৰ এক্টিঙৰ মই ফেন কিন্তু ৰাজনৈতিকভাৱে তেওঁ কি চিন্তা কৰিছে এইটো মই বোধগম্য নহ'ল বা এতিয়াও হোৱা নাই কিন্তু তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে তেওঁ বৰ শক্তিশালী অভিনেতা তাৰপিছত থাকিল আপুনি কৃষ্ণমণি বা আমি যিদিনাখন লোকৰ কথা নকওঁ মই মোৰ নিজৰ কথাই কৈছোঁ যিদিনাখন আমি দলত যোগ দিছোঁ বহু চিন্তা চৰ্চা কৰি পঢ়া শুনা কৰি দলটোৰ আদৰ্শ অধ্যয়ন কৰি আমি ইয়াত যোগদান কৰিছে আৰু সকলো শিল্পীয়ে যে যোগদান কৰিবলগীয়া তাৰ কথা নহয় এইটো কথা নহয় শিল্পী মানে যে বিজেপিত কংগ্ৰেছত এইবিলাকত যাব লাগিব কথা নহয় গতিকে আমি বহুত চিন্তা চৰ্চা কৰিছোঁ মই পতিয়ন গৈছোঁ প্ৰত্যেকটো নীতি আদৰ্শত সি কাও হওক বা সি NRC হওক বা অসম চুক্তি হওক সকলো ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ যি ৰাষ্ট্ৰীয়তাবাদ তাত মোৰ অসমৰ জাতীয়তাবাদৰ এক শক্তিশালী স্থিতি আছে এইটো নহয় মই ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয়তাবাদী দল তাত আছোঁ মানে
যে জাতীয়তাবাদ নাই আমাৰ সেইটো নহয়। আৰু সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস বা ফণীন্দ্ৰ শৰ্মাকৰ তেওঁলোকতো অসম মাতৃৰ সন্তান। ঠিক সেইদৰে তামিলনাডুৰ যে ভাৰতীয় জনতা পাৰ্টি তামিলনাডু গ্ৰুপ, তেওঁলোকতো মংগল গ্ৰহৰ পৰা অহা নাই, আমিতো মংগল গ্ৰহৰ পৰা অহা নাই। গতিকে এই সামূহিকভাৱে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ, গুজৰাট, কচ্ছৰ পৰা অৰুণাচল প্ৰদেশ, অসমলৈ এই গোটেই ভাৰতীয় জনতা পাৰ্টিৰ মানুহবিলাক মিলিয়েইতো আমি দল হৈছোঁ। গতিকে আমাৰ ৰাষ্ট্ৰীয়তাবাদত আমাৰ নিজৰ যিটো জাতীয়তাবাদ তাৰ স্থিতি সম্পূৰ্ণ স্পষ্ট, শক্তিশালী, সুদৃঢ়। আৰু মোৰ জাতীয়তাবাদ যিহেতু সমাহিত ৰাষ্ট্ৰীয়তাবাদত, গতিকে মই নিজৰ অসম আই মাতৃকো মই বিচাৰি পাইছোঁ। গতিকে মই তাৰ বাবে আকৌ নতুন বেলেগ এটা ৰাজনৈতিক জাতীয়তাবাদী দল যোৱাৰ প্ৰয়োজন নাই। মোৰ ভাষাৰ প্ৰতি, মোৰ মাতৃভূমিৰ প্ৰতি, মোৰ মানুহৰ প্ৰতি, মোৰ জাতি জনগোষ্ঠীৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে সমৰ্পিত। উদাহৰণস্বৰূপে চাওক, বাকী এতিয়া কংগ্ৰেছে কৰি আছে টাই আপ কাৰ লগত এলায়েন্স আমাৰ বদৰুদ্দিন আজমল চাহাবৰ লগত, য'ত সিংহভাগ মানুহ মই নকওঁ এতিয়া, আৰু সিংহভাগ মানুহ সন্দেহযুক্ত আৱৰ্তত আছে, 71-51 তেওঁলোক ব্যস্ত। কিন্তু আমি কাৰ লগত কৰিছোঁ? আমি কৰিছোঁ ৰাভা জনগোষ্ঠীৰ লগত, মিচিং জনগোষ্ঠীৰ লগত, বড়ো জনগোষ্ঠীৰ লগত, তিৱা জনগোষ্ঠীৰ লগত, চাহ জনগোষ্ঠীয় শক্তিসমূহৰ লগত। গতিকে আমাৰ ৰামধেনু সদৃশ মিত্ৰতাটো হ'ল ভূমিপুত্ৰৰ সৈতে। গতিকে য'ত মোৰ ভূমিপুত্ৰৰ সন্মান আছে, স্থিতি আছে, য'ত মোৰ দলে, য'ত ভূমিপুত্ৰ একেবাৰে ক্ষুদ্ৰ, ধৰি লোৱা হ'ল সিংফো জনগোষ্ঠী 5-10 হাজাৰ মানুহ আছে, সেই জনগোষ্ঠীটোৰ প্ৰতিও যিখন চৰকাৰ, যিটো দল শ্ৰদ্ধাশীল, গতিকে সেই দলটোত মোৰ আঞ্চলিকতাবাদ, মোৰ জাতীয়তাবাদ, মোৰ ভাষা সংস্কৃতি সুৰক্ষিত, বেছি সুৰক্ষিত, আৰু সেইকাৰণে মই বিজেপিত জইন কৰিছোঁ। হয়, খুব ডাঙৰ কথা। কিন্তু যিসকল ভূমিপুত্ৰৰ কথা আপুনি ক'লে, অসমখন নানাৰঙী বিভিন্ন জাতি জনজাতিয়ে ভৰি আছে, সেয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰা তেখেতে উল্লেখ কৰি গৈছে বিভিন্ন সময়ত। তেওঁলোকে আজি নিজৰ ভাষা সংস্কৃতি, নিজৰ স্থায়িত্বক লৈ তেওঁলোকো নিৰাপত্তাহীনতাত ভুগিছে বুলি আপুনি ভাবেনে? কিছুতো ভয় হয়, কাৰণ চাওক, তেওঁলোকৰ নিৰাপত্তা কোনে দিব? তেওঁলোকৰ নিৰাপত্তা আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টি হ'ল প্ৰথম নিৰাপত্তা প্ৰদান কৰোঁতা। কাৰণ কি, খিলঞ্জীয়া ভূমিপুত্ৰৰ শক্তি বৃদ্ধি আৰু স্বাৰ্থ সুৰক্ষা হ'ল প্ৰথম লক্ষ্য ভাৰতীয় জনতা পাৰ্টিৰ। গতিকে আমিয়ে দিব লাগিব, ভাৰতীয় জনতা পাৰ্টিৰ বাহিৰে বেলেগ নাই। কাৰণ কি, আপুনি চাওক, কংগ্ৰেছ দলটোৱে ইতিমধ্যে তেওঁলোকে বদৰুদ্দিন আজমলৰ ওচৰত শৰণাপন্ন হ'লেই। গতিকে আমাৰ ক'বলগীয়া একো নাই। আৰু কিছু আঞ্চলিকতাবাদী শক্তিয়ে দেখিছে যে এই ভূমিপুত্ৰসকলৰ শক্তিৰে বলিয়ান হ'ল ভাৰতীয় জনতা পাৰ্টি, শক্তিশালী বলৱান হ'ল ভাৰতীয় জনতা পাৰ্টি। গতিকে ৰাজনৈতিক জাতীয়তাবাদ, বিশেষকৈ ৰাজনৈতিক দল সংগঠন খুলি কেনেবাকৈ আমাক আঘাত কৰিব পাৰোঁ নেকি, সেইটো চিন্তাত নামি পৰিছে কিছু কংগ্ৰেছ আৰু UDF স্পন্সৰ্ড কিছু সংস্থাই। মই নাম নকওঁ, এইটো নামি পৰিছে, কিন্তু তেওঁলোক সফল নহ'ব। কাৰণ কি, গাঁৱে গাঁৱে প্ৰত্যক্ষদৰ্শী ৰাইজ আছে যেতিয়া, আমাৰ সেইটোলৈ কোনো সংকোচ নাই। কিন্তু এইটো কথা ঠিক, যদিহে অসমৰ খিলঞ্জীয়া মুছলিম, খিলঞ্জীয়া হিন্দু, বিভিন্ন জাতি, ভাষা, ধৰ্মৰ লোক যদি একত্ৰিত নহওঁ, কিন্তু এইটো ঠিক আজিৰ পৰা 20-25 বছৰ পিছত এই সমগ্ৰ দেশৰ শাসনভাৰ কিন্তু কোনোবা নতুন অসমীয়া পমুৱা মিয়াৰ হাতলৈ যাব, এইটো নিশ্চিত। কাৰণ তেখেতসকল চাওক, আমাৰ খিলঞ্জীয়া ইছলাম ধৰ্মী লোকসকল আটাইতকৈ তেওঁলোক শোষিত আৰু তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত, ৰাজনৈতিক সুবিধাৰ পৰা বঞ্চিত। আমাৰ মানুহ কিমান আছে? 20-30 লাখ মানুহ আছে আমাৰ খিলঞ্জীয়া মুছলিম। বাকী হয়তো তেওঁলোকৰ সাংবিধানিকভাৱে তেওঁলোকে 71-51 ভিত্তিত নাগৰিকত্ব পাবও পাৰে, মোৰ ক'বলগীয়া একো নাই। কিন্তু ৰাজনৈতিকভাৱে তেওঁলোকক মই বহু কথোপকথনত কৈছোঁ যে তেওঁলোকৰ হাতত শাসনভাৰ দিবলৈ আমি ইচ্ছুক নহয়। তেওঁলোকে কিবা ক'ৰবাত চাকৰি পাইছে, যিহেতু 71 আগত আহিছে বুলি কিছুমান মানুহ আছে, কিন্তু তেওঁলোক সমৰ্পিত নহয় ভাৰতীয়ত্ব, অসমীয়াত্বৰ প্ৰতি। গতিকে তেনেসকল মানুহ যিখিনি আমাৰ খিলঞ্জীয়া ইছলাম ধৰ্মী লোক, আমি বা বাকী আমাৰ ধৰ্মৰ লোক যিয়ে নাথাকোঁ কিয়, মূলতঃ গোটেইখন একেবাৰে মৰুভূমি যিদৰে লাহে লাহে বাঢ়ে, 9খন জিলাৰ সম্পূৰ্ণ দখল তেওঁলোকৰ হাতত গুচি গ'ল। এতিয়া কথা হ'ল, তেওঁলোকৰ এই শক্তিটো এতিয়া ধৰি লওক 12%, 12.48 তেনেকুৱা কিবা শতাংশ আছিল 2001 চনত। তাৰপিছত 24%, 22% আজিৰ পৰা কেইটামান দশকৰ আগত আছিল। এতিয়া মানে প্ৰতি 50 বছৰ মূৰে মূৰে দুগুণ হ'বলৈ গৈ আছে। আৰু তাত এতিয়া প্ৰায় 37%, প্ৰতি 100জন মানুহৰ ভিতৰত 37জন আমাৰ ইছলাম ধৰ্মী লোক। কিন্তু তাৰ খিলঞ্জীয়া মানুহ আপুনি 7জনতকৈ বেছি নহয়। কিন্তু যিখিনি 800 বছৰ ধৰি আছে, যাক কোনো চনেত নবনৰে, আপুনি অসমৰ খিলঞ্জীয়া মুছলিমকেই 1951, 1971 পিছত নদৰে, আপুনি তেওঁলোকক 1826 দিয়ক বা আপুনি 1751 দিয়ক। মোৰ অসম ভূমিৰ খিলঞ্জীয়া ইছলাম ধৰ্মী লোকে এইবিলাক চন্তনৰ পিছত এই কাৰ্ড লৈ ব্যস্ত নহয়। তেওঁলোকৰ নিজৰ ভূমি, তেওঁলোক নহয়। মই কৈছোঁ যে কালি পৰহি যিখিনি কাটাতাৰ পাৰ হৈ আহিছে, কিবা কাৰণে নাগৰিকত্ব পাই গ'ল, তেওঁলোকে কিন্তু আজিৰ পৰা 20-25 বছৰ পিছত অসমৰ সমস্ত শাসন শক্তি তেওঁলোকে লৈ যাব, মোৰ ভাষা সংস্কৃতি সকলো লৈ যাব, যদিহে
আমি বাকী সকলো খিলঞ্জীয়া ইছলাম ধৰ্মী লোক, খিলঞ্জীয়া হিন্দু, খ্ৰীষ্টান, জৈন বা আমাৰ প্ৰতিটো জাতি জনগোষ্ঠী, প্ৰতিটো সম্প্ৰদায় যদি আমি একত্ৰিতভাৱে ৰামধেনু সদৃশ শক্তি আৰু ব্যাপ্তিৰে যদি আমি আগনাবাঢ়োঁ, আমাৰ কিন্তু ভৱিষ্যত খুব অন্ধকাৰ। এই কথাটো মই স্পষ্টকৈ কওঁ। বাকী একো নাই। ভাৰতৰ সংবিধানক শ্ৰদ্ধা কৰোঁ। ভাৰতৰ সংবিধানে কাৰোবাক নাগৰিকত্ব দিছে, তাত মোৰ ক'বলগীয়া একো নাই। কোনোবা সাংসদ হৈছে, বিধায়ক হৈছে, কোনোবাই চাকৰি পাইছে, কোনোবাই ৰেচন কাৰ্ড পাইছে, সেইবিলাক সংবিধানে দিছে। আমি সংবিধান মানি চলা মানুহ বা দল। কিন্তু মই ব্যক্তিগতভাৱে অন্তঃকৰণেৰে নিবিচাৰোঁ এই মানুহখিনিৰ হাতত মোৰ আই অসমীৰ গোটেই সকলোবিলাক তেওঁলোকৰ তাত সমৰ্পিত হৈ যায়, সেইটো মই নিবিচাৰোঁ। তাতকৈ আমাৰ খিলঞ্জীয়া যিটো ৰামধনী সদৃশ হিচাপে খিলঞ্জীয়া ভূমিপুত্ৰসকল, হিন্দু মুছলিম কোনো ধৰ্মৰ কথা নাই, সৰ্বধৰ্ম সমভাৱ, সকলোৱে মিলি এখন শক্তিশালী মানে কি এখন অসম গঢ়ক, সেইটো বিচাৰোঁ। হয় মহাশয়, আকৌ আপোনাৰ বাকপটুতাৰ কথালৈ আহোঁ। আপুনি ইমান সুন্দৰকৈ কথা কয়। আপুনি এই দললৈ অহাৰ আগতে সকলোখিনি অধ্যয়ন কৰি লৈছে, সকলো তথ্য আপুনি আহৰণ কৰিছে। তাৰপিছত আপুনি গভীৰভাৱে অসমখনৰ সামাজিক যিটো ব্যৱস্থা, অসমৰ যিটো গাঁথামূল, সেইখিনি কথা আপুনি খুব সুন্দৰকৈ পঢ়া শুনা কৰিছে। কিন্তু অতি সম্প্ৰতি দেখা গৈছে বহু ব্যক্তি আপোনালোকৰ সাংস্কৃতিক পথাৰখনত, মই তেওঁলোকক শিল্পী বুলি ক'ব নিবিচাৰোঁ, শিল্পী শব্দটোৰ অৰ্থ অতি বহল। সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰা বহুজন ব্যক্তি আপোনালোকৰ দললৈ আৰু কংগ্ৰেছ দললৈ আহিছে। কিন্তু দেখা গৈছে আজি কেইমাহমানৰ আগলৈকে তেওঁলোকে সৰু পৰ্দাত কেমেৰাৰ আগত আপোনালোকৰ দলটোক কেৱল সমৰ্থন কৰি আপোনালোকৰ দলটোক খুব নক'বলগীয়া কথাৰে তেওঁলোকে গালি গালাজ কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়ৰ নাম ধৰিও তেওঁলোকে গালি গালাজ কৰিছিলে। তেওঁলোকৰ মোৰ প্ৰশ্নটো হ'ল, কেইমাহমানৰ আগলৈকে যদি তুমি এটা ৰাজনৈতিক দলত বিভিন্ন নক'বলগীয়া কথাৰে ৰাজহুৱাভাৱে ভৎসনা কৰিব, তাৰ পাছত আকৌ সেই ৰাজনৈতিক দলটো শৰণাপন্ন হৈ সেইজন মুখ্যমন্ত্ৰীৰ হাতেৰে বা সেই ৰাজনৈতিক দলৰ শীৰ্ষ নেতাৰ হাতেৰে তেওঁলোকে গামোচা পিন্ধিব, তেওঁলোকৰ স্থিতিটো কিমান সবল? আৰু আজি তেওঁলোকে আপোনালোকৰ দললৈ আহিছে, কাইলৈ আপোনালোকৰ দলৰ প্ৰতিনিধিত্ব কৰি তেওঁলোকে সাধাৰণ ৰাইজৰ মাজলৈ যাব, পৰহিলৈ তেওঁলোকে আপোনালোকৰ দলৰ পৰা বিধানসভাৰ বাবে টিকেট বিচাৰিব। তেওঁলোকৰ কথা সৰ্বসাধাৰণে কিমানখিনি শুনিব? আৰু তেওঁলোকে আপোনালোকৰ দলৰ যিখিনি ইচ্ছা, আপোনালোকৰ দলৰ যিখিনি চিন্তাধাৰা, সেইখিনি প্ৰকৃতাৰ্থ ৰাইজৰ মাজলৈ কেনেকৈ নিব? ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচন জিকা যন্ত্ৰ নহয়, আৰু কোনো ধৰণৰ পূৰ্ব চৰ্ত নাথাকে যে মই টিকেট পাম, টিকেট দিম ইত্যাদি নহয়। সেৱাই সংগঠন, এইটো আত্মত্যাগ কৰি আমি আগবাঢ়োঁ। আৰু ভাল হৈছে, তেওঁলোকে বহুতে কৈছে যে আবেগেৰে গৈছিলোঁ বা কিছু ভাবুকিত গৈছিলোঁ ইত্যাদি ইত্যাদি কৈছে। অকল তেওঁলোকেই নহয়, তেওঁলোকৰ ওপৰঞ্চি অসমৰ বিভিন্ন প্ৰান্তৰ শক্তিশালী ছাত্ৰ সমাজ, মোৰ আই বোপাই বয়সৰ মানুহ, সকলোবিলাকে এটা সময়ত ভাবিছিল, যেতিয়া তেওঁলোকক শ্ৰমজীৱী কৃষিজীৱী মানুহৰ পৰা তৰুণ তৰুণীলৈকে যেতিয়া তেওঁলোকক কোৱা হয় যে 1.5 কোটি মানুহ আহিব, 2 কোটি মানুহ আহিব, গোটেই প্ৰতিটো সমষ্টিত, প্ৰতিখন নগৰ, প্ৰতিখন গাঁৱত হাজাৰ বিজাৰ মানুহে গোটেই সন্মুখৰ এইবিলাক চৰণীয়া পথাৰ, মাটি বাৰী চব লৈ ল'ব, এইবিলাক কওঁতে স্বাভাৱিকভাৱেই কিছু মানুহ উত্তেজিত হোৱাটো এটা স্বাভাৱিকতা থাকে। গতিকে সেই কথাখিনি যেতিয়া এতিয়া লাহেকৈ বুজি পালে যে নহয়, কেব গুচি হোৱা আজি 6-7 মাহ হৈ গ'ল, এজন ক'ৰবাত কোনোবা এজন বিদেশী 26,000 গাঁৱত আহিছে নেকি? আমাৰ প্ৰথম প্ৰশ্ন, এজনো অহা নাই। আমি বাৰে বাৰে কৈছিলোঁ, আৰে নাহে, মিছা কথা। যিসকল শৰণাৰ্থী ভাৰতৰ বিভিন্ন প্ৰান্তত আছে তেওঁলোকে আবেদন কৰিব পাৰিব নাগৰিকত্বৰ বাবে। যিসকল আহিছে 71ৰ আগত পিছত আহিছে, অসমতো 2-3 লাখ থাকিব পাৰে, সেই মানুহখিনি আবেদন কৰিব পাৰে। গতিকে অহাটো প্ৰশ্ন নাই। কিন্তু এনেকুৱা এটা প্ৰচাৰ চলাই দিয়া হ'ল, বিৰাট ভাষণেৰে যে আমাৰ ভাষা সংস্কৃতি গ'ল, 1 কোটি 1.5 কোটি মানুহ আহিব। আৰে মোৰ ভাইৰ যিটো মোৰ নিজৰ ভাই বা নিজৰ ভণ্টিৰ খং উঠিব, আৰে মোৰ অসম বুলিলে আমি 1 কোটি মানুহ 1.5 কোটি মানুহ কিয় আহিব দিম? 1 কোটি 1.5 কোটি নালাগে, এজনো যদি বিদেশী আহে প্ৰথম শাৰীত থিয় দিব ৰঞ্জিত দাস, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমাৰ নেতৃবৰ্গ। সেইটো নহ'ব, সেইটো মানি লোৱা নহ'ব। এই অসম ভূমি হৈ থাকিব লাগিব। এই কথাষাৰ যেতিয়া আমি কৈছোঁ, প্ৰত্যক্ষভাৱে যেতিয়া ব্যৱহাৰিকভাৱে আজি সমাহত আমাৰ শিল্পীসকলে হওক বা অসমৰ বিভিন্ন প্ৰান্তৰ জনগণে যেতিয়া দেখিলে যে বিজেপিয়ে কোৱা কথাকেইটা সম্পূৰ্ণ শুদ্ধ সত্য, তেতিয়া অকল আমাৰ শিল্পী যি আহিছে দুকুৰি তেওঁলোকেই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ যি অলপ সময়ৰ কাৰণে ক্ষোভ হৈছিল, আমাক বেয়া পাইছিল, অভিমান কৰিছিল, আমাৰ ইমান আস্থা তোলা স্বত্তেও এইটো কিয় কৰিবলৈ গৈছে বুলি প্ৰশ্ন কৰিছিল, তেওঁলোক মানুহ কিন্তু এতিয়া আকৌ ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ যিটো আমাৰ ছাতি, সেইটো তলত থিয় হৈছে যে হয়, আমি হাতে হাত ধৰি ভাৰতীয় জনতা পাৰ্টিৰ সৈতে দেশ গঢ়িব লাগিব, ৰাজ্য গঢ়িব লাগিব। সকলোবিলাক আছিল মিছা প্ৰচাৰ, অপবাদ। শিল্পীসকলে নহয় দেই, সদীৰ পৰা ধুবুৰীলৈকে বহুত ছাত্ৰ নেতা, ছাত্ৰ দেখিছে আপুনি প্ৰতিদিনেই
আমাৰ দলত মানুহে যোগদান দি আছে, উভতি আহিছে, স্বাভাৱিক। যিসকলে নতুনকৈ যোগদান কৰিছে, যিসকল অকণমান জনপ্ৰিয়, সেইসকলক বিজেপি দলে অনাগত দিনত কেনে স্থিতিত ৰাখিব? মই কৈছোঁৱেই, যিমানেই বিখ্যাত সুখ্যাত নহওক কিয় ভাৰতীয় জনতা পাৰ্টিত পূৰ্বচৰ্ত নাথাকে। এইটো ঠিক যে শিক্ষক, কৃষক বা সাংবাদিক, শিল্পীসকলৰ প্ৰতি এটা সামাজিক বা সাংগঠনিক ব্যক্তিসকলৰ এটা মৰম শ্ৰদ্ধা এটা সুকীয়া থাকেই, কিন্তু এই দলটোত সকলো আমাৰ গণতান্ত্ৰিক দল, সকলোৰে বাবে আমি সমান সন্মান থাকে। কোনোবা এখন মই চিনি নোপোৱা হয়তো গোৱালপাৰা জিলাৰ এখন অখ্যাত গাঁৱৰ বুথ কমিটিৰ সভাপতিজন বা কৰ্মীসকল মোৰ কাৰণে যিমান গুৰুত্বপূৰ্ণ, ঠিক একেধৰণে অসমৰ বিখ্যাত, ধৰি লওক আপুনি নাম কৈছে যতীন বৰাই অংশগ্ৰহণ কৰিলে, তেওঁ সমানেই গুৰুত্বপূৰ্ণ। ইয়াত আমি মানে কি আমাৰ দলে কেতিয়াও আমাক ভাগ বতৰা বা তোলাচনীত জুখিবলৈ আমাৰ তেনেকুৱা স্কেলো নাই। এইটো ধৰ্ম নহয়, আদৰ্শ নহয়। প্ৰতিজন নাগৰিক, প্ৰতিজন সভ্যৰ প্ৰতি আমাৰ সম্পূৰ্ণ একে দৃষ্টি আছে, ধৰ্ম, জাতি, ভাষা, বৰ্ণ নিৰ্বিশেষে। গতিকে আমি কৈছোঁ যে কোনোবা আহিছে, সেৱাই সংগঠন, সেৱা কৰি যাওক, আৰু সেৱা কৰি থাকিলে এই দলটো যিহেতু কোনো পৰিয়ালকেন্দ্ৰিক দল নহয়, নিজৰ স্থান নিজে নিজে ওলাই যাব। কোনোবা হয়তো দায়িত্ব পাব পাৰে বোলে আমুক জিলাখনৰ আমুকটো চোৱা, কোনোবাই দায়িত্ব পাব পাৰে নাই তুমি সাংস্কৃতিক কাম চোৱা, কোনোবাই দায়িত্ব পাব পাৰে তুমি নিৰ্বাচন খেলা, কোনোবাই দায়িত্ব পাব পাৰে নে তুমি এই কামখিনি কৰা। গতিকে আমাৰ খুব গণতান্ত্ৰিকভাৱে কাৰ্য বিতৰণ, পদবী বিতৰণ কৰা হয়। হয়, মহাশয়, শেষৰটো প্ৰশ্ন আপোনালৈ। 2021 নিৰ্বাচন আহি আছে, 2000 বিধানসভা নিৰ্বাচন। এতিয়া আপুনি দলীয় এগৰাকী মুখপাত্ৰ হিচাপে নতুন প্ৰজন্মলৈ আপুনি ৰাজনৈতিক বতৰাবিলাক কেনেকৈ লৈ যাব? কাৰণ আমি এতিয়া আমাৰ নিৰ্বাচন, আমি ভোটাধিকাৰ 18 বছৰলৈ আহিলে, 18 বছৰীয়া এগৰাকী যুৱক বা যুৱতীয়ে দেশৰ নেতাজনক নিৰ্বাচিত কৰিব পাৰে। গতিকে ডেকা শক্তিক মাজত সঁচা ৰাজনৈতিক বতৰাবিলাক, কাৰণ এটা কথা আমাৰ ভুল ধাৰণা এটা সকলোৰে থাকে যে ৰাজনীতিলৈ যিয়ে যায় সিয়ে প্ৰকৃতাৰ্থত কাম নকৰে। এজন শুদ্ধ ৰাজনীতিবিদো যে আমাৰ সমাজত প্ৰয়োজন হয় বা আছে, এই কথাষাৰ আমি বহুতে ভাবি নাচাওঁ। নতুন প্ৰজন্মৰ প্ৰতি আপুনি এগৰাকী মুখপাত্ৰ হিচাপে ৰাজনৈতিক বাতাবৰণৰ শুদ্ধ বতৰাটো কেনেধৰণে আপুনি আগবঢ়াই লৈ যাব? 2021 নিৰ্বাচনত আপুনি কি ৰূপত নিজকে অৱতীৰ্ণ কৰাব? এটাই কথা যে আপোনালোকে নিজৰ ভোট সাব্যস্ত কৰক, আৰু নতুন প্ৰজন্মৰ অদ্ভুত শক্তি আছে। আমাতকৈ যিসকল অনুজ, তেওঁলোকৰ মানে ভাবিব নোৱাৰা শক্তি আছে, তেওঁলোকৰ মানসিক, শাৰীৰিক, সামাজিক চিন্তা চেতনা। তেওঁলোকে নতুন অসম, নতুন ভাৰতৰ, নতুন বিশ্বৰ সপোন দেখে। গতিকে তেখেতসকলৰ প্ৰতি আমি সদায় শ্ৰদ্ধাশীল, আৰু বহু কথা তেওঁলোকৰ পৰা আমি ওলোটাই শিকিবলগীয়া আছে। গতিকে মোৰ উপদেশ খুব বেছি কাম্য নহয়, কিন্তু মূল কথা হ'ল তেওঁলোকক মই এটা অনুৰোধ কৰোঁ, আমাৰো কিছু যিহেতু অভিজ্ঞতা হৈছে, যে ভুল প্ৰচাৰত আৰু ক্ষণিকৰ আৱেগৰ বশৱৰ্তী কেতিয়াও নহ'ব। কাৰণ ভুল প্ৰচাৰ কৰি ৰাজনৈতিক অভিসন্ধিৰে কিছু মিছা ব্যাখ্যা, মিছা প্ৰচাৰ কৰা হয় ৰাজনৈতিক লাভালাভৰ বাবে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ইমান সুন্দৰভাৱে সৰ্বধৰ্ম সমভাৱেৰে সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস এই নীতিৰে যিধৰণে আগবাঢ়ি আছে, যে আৰু বহু বছৰলৈকে এইখন চৰকাৰ যে থাকিব, প্ৰতিপক্ষসকল ইতিমধ্যে তেওঁলোক নিশ্চিত হৈছে। আৰু সেইকাৰণে বিভিন্ন কুৎসাৰটনা, ভুল কথাৰে কিছু অপচেষ্টা কৰি আছে। এই ভুল প্ৰচাৰত আপোনালোকে নাযাব। নিজৰ মন আত্মাক সোধক যে আপোনালোকে আৰু এইটো বিশ্বাস ৰাখক, নৰেন্দ্ৰ মোদী দেৱৰ পৰা সৰ্বানন্দ সোণোৱাল দেৱলৈকে, ৰঞ্জিত দাস ডাঙৰীয়াৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে, আমাৰ ৰাজ্যিক কাৰ্যকৰ্তাৰ পৰা বুথ পৰ্যায়লৈকে সকলোৱে নতুন অসম, নতুন ভাৰত, শক্তিশালী ভাৰত গঢ়াৰ বাবে সমৰ্পিত। আপোনালোকে মুঠত এটাই কথা, আপোনালোকৰ আৱেগ, বিবেক আৰু বুদ্ধি ইমান শক্তিশালী, এখন নতুন অসম আপোনালোকে গঢ়িব। আপোনালোকৰ শক্তিৰে আমি শক্তিশালী হ'ম, ভোটাধিকাৰ সাব্যস্ত কৰিব, আৰু আৱেগ নহয় বিবেকক প্ৰাধান্য দিব। আৰু ভুল প্ৰচাৰ যিবিলাক কৰি আছে, শেষ এটা উদাহৰণেৰে মই সামৰোঁ মোৰ কথা, যে ভুল প্ৰচাৰ উদাহৰণ দিহিং পাটকাইত খনন চলিলে, দিহিং পাটকাই অভয়াৰণ্য শেষ হ'ল। ইমান ধুনীয়াকৈ মানে লেফটিষ্টসকলে বা বাহিৰৰ বিদেশৰ কিছু সংস্থাই কিছু আমাক অসমখন বা ভাৰতক নেতিবাচক এটা প্ৰচাৰ কৰিবৰ বাবে ফটো গ্ৰাফিক্স দি ইংলিছত, হিন্দীত, অসমীয়াত, বাঙালীত বিভিন্ন ভাষাত দি কিছুমান পোষ্ট কৰিলে ছ'চিয়েল মিডিয়াত, লাখ লাখ মানুহে ৰিপোষ্ট কৰিলে, আমাক গালি পাৰিলে। কিন্তু আচলতে স্থানীয় ৰাইজে পিছত কি ক'লে? ওলাই আহিল হাজাৰ হাজাৰ মানুহ মাৰ্ঘেৰিটা, ডিগবৈ ইত্যাদি অঞ্চল, যে যি দিহিং পাটকাই অভয়াৰণ্য, তাত এচপৰা মাটি ইফাল সিফাল হোৱা নাই। আজি সেইটো ইছ্যু নাই কিয়? যদিহে এইখন চৰকাৰে গছ এজোপা কাটিলেহেঁতেনে তো প্ৰমাণ হ'ব লাগিছিল এইটো ভুল প্ৰচাৰ। ঠিক সেইদৰে চাওক, এতিয়া এইবিলাক প্ৰচাৰ নকৰে যে এতিয়া গড় হত্যা কমি একেবাৰে শূন্যৰ ফালে ধাৱমান, সেইটো কথা নকয়। অসমখন এইখন চৰকাৰ দিনত 221 বৰ্গ কিলোমিটাৰ অধিক গ্ৰীণ হৈছে, সেউজ হৈছে, এই কথাবিলাক নকয়। গতিকে
মিছা প্ৰচাৰত নাযাব, যুক্তিৰে আপোনালোকে জগত জিনিব পাৰিব। আমি আহক একেলগে হাতে হাত ধৰি ভাৰতীয় জনতা পাৰ্টিক পুনৰবাৰ আমি ভূমিপুত্ৰৰ স্বাৰ্থত, খিলঞ্জীয়া হিন্দু মুছলিমৰ স্বাৰ্থত, প্ৰতিটো ধৰ্ম আৰু ভাষাৰ ভাষীৰ স্বাৰ্থত আমি এখন শক্তিশালী চৰকাৰ গঠন কৰোঁ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত। এইটোৱে মোৰ ক'বলগীয়া। আৰু 2021ত আপোনাৰ স্থিতি কি হ'ব নিৰ্বাচনত? নিৰ্বাচনত দলে যি দায়িত্ব দিয়ে আমি দলৰ একান্ত এগৰাকী বিধায়ক হিচাপে আমি পাব। সেইটো আচলতে সেইটো আমি পতাটোৱে ভুল। এইটো আমাৰ দলে যি নিৰ্ণয় কৰে, আমি দলত সমৰ্পিত, দলে সিদ্ধান্ত লয়, আমাৰ সিদ্ধান্ত লোৱাৰ কোনো হেৰি নাই। ধন্যবাদ মহাশয়, আপুনি আমাৰ মাজলৈ আহিলে। শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া এজন অতি সক্ৰিয় ব্যক্তি আৰু খুব সুন্দৰকৈ কথা কয়, বিভিন্ন ধৰণৰ বক্তব্যৰে তেখেতে অতি যোগাত্মক চিন্তা চৰ্চাৰে আগবাঢ়িছে। আমি আশা কৰিছোঁ তেখেতে যেনেধৰণে কৈছে, যেনেধৰণে পৰিকল্পনা কৰিছে আৰু যিবিলাক কাম কৰাৰ আশা মনতে পোষণ কৰি ৰাখিছে সেই কামবিলাক হ'ব। মহাশয়, আপুনি এখন সুন্দৰ মাস্ক লগাই আছে, তথাপিও এইখন মাস্ক আমি আপোনাক দিব বিচাৰিছোঁ। ইণ্ডিয়ান টুৰিজিমৰ সহযোগত আমি এইখন তৈয়াৰ কৰিছিলোঁ, আৰ্থিকভাৱে অনগ্ৰসৰ মহিলাসকলে তৈয়াৰ কৰিছিলে। মাস্কখন আপোনাক দিছোঁ। লগতে ব্যতিক্ৰম মাজদুৰ এটা প্ৰকাশন গোষ্ঠী আছে, এখন কিতাপ আপোনালৈ আগবঢ়াইছোঁ। আৰু দৰ্শকসকল, আমি এনেদৰে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। আমি আশা ৰাখিছোঁ সকলোৰে ভাল হ'ব, সুন্দৰ হ'ব। সেই আশাৰে এইজন সন্মানীয় সদস্য ব্যক্তিৰ পৰা আৰু আপোনালোক সকলোৰে পৰা বিদায় লৈছোঁ। ধন্যবাদ।